নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো এখলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। দেশীয় অৰ্থনীতিত উপভোক্তাৰ চাহিদা বৃদ্ধিৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নতুন প্ৰস্তাৱ। সোমবাৰে কৰোনা মহামাৰীয়ে ক্ষতিগ্ৰস্ত কৰা দেশীয় অৰ্থনীতি ব্যৱস্থাত গ্ৰাহকৰ চাহিদা আৰু ব্যয়ৰ ক্ষমতা বৃদ্ধিৰ বাবে বিত্ত মন্ত্ৰালয়ে আগবঢ়াইছে কিছু উল্লেখযোগ্য প্ৰস্তাৱ। এক প্ৰেছ কনফাৰেন্সযোগে দিয়া ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বজাৰত গ্ৰাহকৰ ধন দিবৰ বাবে নগদ ভাউচাৰ আঁচনি আৰু বিশেষ মহোৎসৱ অগ্ৰিম আঁচনি ঘোষণা কৰিছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে পেঞ্চনৰ নামত জমা হোৱা বহু কোটি টকা গৈছে ক'ত। ৰাজ্যৰ নতুন পেঞ্চন আঁচনিৰ ফোপোলা স্বৰূপ উদঙাই দিব লগা হৈছে কেন্দ্ৰীয় চৰকাৰে। 2004 চনৰ পৰা নতুন ৰাষ্ট্ৰীয় পেঞ্চনৰ আঁচনিৰ নামত কোষাগাৰে কাটি থকা এতিয়ালৈকে জমা হ'ব লগা মুঠ 27,757.25 কোটি টকা জমা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ পেঞ্চন ৰেগুলেটৰী আৰু ডেভেলপমেণ্ট অথৰিটিৰ ডেজিগনেটেড ট্ৰাষ্টি বেংকত। সেই ধনৰাশি জমা কৰিবলৈ নাই কোনো পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ। তেন্তে ইমান মোটা অংকৰ ধন গৈছে কেনি? সোনকালেই ইয়াৰ উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰে। আৰু আজিৰ পাছৰটো খবৰ হৈছে ৰকিবুল কাহানিও মন্ত্ৰী নহয়, আৰু ৰকিবুল থকালৈকে কংগ্ৰেছৰ চৰকাৰো নাহে। আজমলৰ আচল ৰূপ অসমৰ ৰাইজে শীঘ্ৰেই দেখিব, ক'লে দুলু আহমেদে। 2021 চামগুৰিত অঘটন ঘটিব। চামগুৰিলৈ আহি বুজি পাইছোঁ ইয়াৰ ৰাইজে আৰু ৰকিবুলক নিবিচাৰে। প্ৰয়োজনত 2021 মই চামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। ৰকিবুল থকালৈকে কংগ্ৰেছৰ চৰকাৰো নাহে, আৰু ৰকিবুল হুছেইন ভৱিষ্যতেও মন্ত্ৰী কাহানিও নহয়। সেয়া মাথো মুংগেৰিলাল কি হাছিন স্বপ্নে মাথো। নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেতা দুলু আহমেদৰ। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক ভৱিষ্যতে কোন দলত যোগদান কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ভাৰতৰ সৰ্বত্ৰে বৰ্তমান ৰাইজে আঞ্চলিক দলক আঁকোৱালি লৈছে। ৰাষ্ট্ৰীয় দলত উজুতি খোৱাৰ সম্ভাৱনা বেছি। সেই আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিহে মোৰ আগ্ৰহ বেছি। কিন্তু 2-3 মাহলৈকে মই জিৰণি ল'ম। কংগ্ৰেছ AIDFৰ মিত্ৰতা এখন নাটক। আনহাতে আজমলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'লে কংগ্ৰেছ লাভান্বিত হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আজমল কংগ্ৰেছক ৰামঠগন দিব। জানুৱাৰী-ফেব্ৰুৱাৰীতে আজমলৰ প্ৰকৃত ৰূপ ৰাইজে দেখা পাব। কংগ্ৰেছক ধ্বংস কৰিবলৈকে আজমলে মিত্ৰতাৰ সপোন দেখুৱাইছে। আজমলৰ মিত্ৰতা কেৱল বিজেপিৰ লগতহে আছে। বিজেপিৰ নিৰ্দেশতেই আজমলে আৰবী ভাষাৰ ফলত লগাইছে যাতে মুছলমানক বদনাম কৰাৰ লগতে ধৰ্মীয় মেৰুকৰণ কৰিব পাৰে। মিত্ৰতা হ'লে কংগ্ৰেছ 10তকৈ কেইখনমান আসন বেছি পাব, আৰু নহ'লে 10ৰ তলত কংগ্ৰেছৰ আসন সীমাবদ্ধ থাকিব। ৰিপুণ বৰাই 80খন আসনৰ কথা ক'লে মোৰ হাঁহি উঠে। লগতে তেওঁ কয় যে উল্লেখযোগ্য যে ৰুমিনাথৰ নিলম্বন সন্দৰ্ভত দুলু আহমেদে কয়, ৰুমিনাথৰ লগত মোৰ ব্যক্তিগত চিনাকি নাই, কিন্তু তথাপিও কম তেওঁৰ নিলম্বন সম্পূৰ্ণ অগণতান্ত্ৰিক। কংগ্ৰেছত সন্মানেৰে থাকিবলৈ হ'লে প্ৰাক্তন মুখ্যমন্ত্ৰী অথবা প্ৰাক্তন সাংসদৰ সন্তান হ'ব লাগিব। উদাহৰণস্বৰূপে গৌৰৱ গগৈ আৰু সুস্মিতা দেৱ। তেওঁ সুস্মিতা দেৱৰ লগত হোৱা সংঘাতৰ বাবেই ৰুমিনাথ নিলম্বিত হ'ল, কিন্তু তেওঁ পঞ্চায়ত আৰু লোকসভাত ভাল ফল দেখুৱাইছিল। আনহাতে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত দুটা ভাগক ৰাইজে দেখিবলৈ বাকী আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দুলু আহমেদে। শেহতীয়াকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ লগে লগে দুলু আহমেদে মন্তব্যৰ দ্বাৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈকে এই দুই ভাগৰ সৈতে ৰিজাইছে, সেয়া সকলোৰে বোধগম্য। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। উৎসৱৰ বতৰত চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, 10,000 টকাৰ অগ্ৰিম ভাৰ্তা ঘোষণা কেন্দ্ৰৰ। উৎসৱৰ বতৰত চৰকাৰী কৰ্মচাৰীসকললৈ অগ্ৰিম ভাৰ্তাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই ঘোষণা অনুসৰি সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ এককালীন 10,000 টকা আগবঢ়োৱা হ'ব। সোমবাৰ অৰ্থাৎ আজি এখন সংবাদমেলত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত অগ্ৰিম উৎসৱ ভাৰ্তাৰ দৰে সকলো ভাৰ্তা উঠাই দিয়া হৈছিল। কিন্তু কৰোনা মহামাৰীৰ ফলত বিধ্বস্ত হৈ পৰা অৰ্থনীতিত ক্ৰেতাৰ চাহিদা বৃদ্ধিৰ বাবে এইবাৰ অগ্ৰিম ভাৰ্তা আগবঢ়োৱা হৈছে। অৱশ্যে এই অগ্ৰিম ধন একেবাৰে লাভ কৰিব।
অগ্ৰিম ভাৰ্তাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ হ'ল ক নম্বৰতে দিছে 10,000 টকা দিয়া হ'ব আৰু ইয়াত কোনো সুদ দিব নালাগে। সৰ্বাধিক 10টা কিস্তিত এই ধন তুলিব পাৰিব। খ নম্বৰতে দিছে প্ৰিপেইড ৰূপে কাৰ্ড হিচাপে এই ধন দিয়া হ'ব, কিন্তু এই কাৰ্ডৰ জৰিয়তে ATMৰ পৰা টকা উলিয়াব পৰা নাযাব। গ নম্বৰ দিছে অহা বছৰ 31 মাৰ্চৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই ধন খৰচৰ সুযোগ পাব। তদুপৰি 2021 চনৰ 31 মাৰ্চৰ ভিতৰত যিকোনো উৎসৱৰ বাবে কৰ্মচাৰীসকলে খৰচ কৰিবলৈ এই সুবিধা লাভ কৰিব। ঘ নম্বৰতে দিছে গেজেটত আৰু নন গেজেটত সকলো চৰকাৰী কৰ্মচাৰীকে এই অগ্ৰিম ভাৰ্তা দিয়া হ'ব। ঙ নম্বৰতে দিছে এই ক্ষেত্ৰত বেংকৰ চাৰ্জো কেন্দ্ৰই বহন কৰিব। আৰু আজিৰ পাছৰটো খবৰ হৈছে শীঘ্ৰেই ঐক্যবদ্ধ হ'ব অজাপ ৰাইজৰ দল, কংগ্ৰেছৰে নকৰে মিত্ৰতা। সকলো অনিশ্চয়তাৰ জবনিকা পেলাই শীঘ্ৰেই ঐক্যবদ্ধ হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। শনিবাৰে এই বিশেষ আনুষ্ঠানিকভাৱে ঘোষণা কৰে অজাপৰ ৰাজ্যিক সম্বন্ধক জগদীশ ভূঞাই। মহানগৰীৰ তীৰ্থনাথ শৰ্মা ভৱনত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূঞাই কয় যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নিশ্চিতভাৱে একত্ৰিত হ'ব। নৱেম্বৰত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই পৰ্যন্ত দুয়োটা দলৰ মাজত আনুষ্ঠানিকভাৱে কোনো আলোচনা হোৱা নাই যদিও জাতীয় পৰিষদে নীতিগতভাৱে এই সিদ্ধান্ত ঘোষণা কৰিছে। প্ৰতিটো সমষ্টিত আঞ্চলিক শক্তিৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি মন্তব্য কৰি জগদীশ ভূঞাই লগতে কয় যে অসমৰ সকলো জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল, যিসমূহ দল সৰ্বভাৰতীয় আৰু সাম্প্ৰদায়িক দলৰ লগত জড়িত হৈ থকা নাই, তেনে দলৰ লগত অসম জাতীয় পৰিষদে মিত্ৰতা কৰি ঐক্যবদ্ধভাৱে 2021 চনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। এই প্ৰচেষ্টা শীঘ্ৰেই হাতত লোৱা হ'ব আৰু নৱেম্বৰত ইয়াৰ ৰূপৰেখা প্ৰস্তুত হৈ উঠিব। অসমৰ আঞ্চলিক শক্তিসমূহে ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু সৰ্বভাৰতীয় দলসমূহৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত আঞ্চলিক শক্তিৰ এজন প্ৰাৰ্থী থাকিব। ইফালে অসমত এতিয়াও মোগলৰ শাসন চলি আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ লগতে কয় যে দিল্লীৰ শাসনত থকা ৰাষ্ট্ৰীয়তাবাদী দলসমূহ হৈছে প্ৰকৃত মোগল। তেওঁলোকে অসমৰ অস্তিত্ব বিলুপ্ত কৰিবলৈ আমাৰ ওপৰত কাহ জাপি দিছে, EIA জাপি দিছে। এইবাৰৰ নিৰ্বাচনত দুটা শক্তিৰ মাজত অনুষ্ঠিত হ'ব, এটা ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু আনটো আঞ্চলিকতাবাদী শক্তি। আঞ্চলিকতাবাদী শক্তিয়ে ঐক্যবদ্ধভাৱে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বিৰুদ্ধে যুঁজ দিব। উল্লেখ্য যে শনিবাৰে অগপৰি অসম জাতীয় পৰিষদত যোগদান কৰে আদিবাসী ছাত্ৰ সংস্থাৰ প্ৰাক্তন সভাপতি ৰাফেল কুজুৰে। তেওঁৰ লগতে মুঠ 34গৰাকী ব্যক্তিয়ে আজি দলটোত যোগদান কৰে। উল্লেখ্য যে সদৌ অসম ছাত্ৰ সংস্থা সমজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম হোৱা অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি সংযুক্ত আঞ্চলিক দল বীৰ লাচিত সেনা সত্য সংগঠনৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দলৰ মিত্ৰতাক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত ব্যাপক জল্পনা কল্পনা চলি আহিছিল। এই বিষয়ৰ অনিশ্চয়তাৰ ওৰ পেলাই আজি অজাপৰ ৰাজ্যিক সম্বন্ধক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত দুয়োটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ মিত্ৰতা হ'বই বুলি দৃঢ় ঘোষণা কৰে। তেওঁ ঘোষণাই অসমৰ আঞ্চলিক ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ সকলোৰে বাবে বাসগৃহ। আপুনি জানেনে আপোনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 2 লাখ টকা প্ৰদান কৰে। আঁচনি অনুসৰি জমা দিব লাগিব যাৱতীয় নথিপত্ৰসমূহ। ইয়াতে আপোনালোকৰ লিষ্টখন দিয়া হৈছে। নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী এই যোজনাত 4খনকৈ গৃহ নিৰ্মাণ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াতে দিছে অঞ্চলৰ বাসিন্দাসকলে বাবে গৃহ নিৰ্মাণ। ইয়াতে দিছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে বস্তি অঞ্চলৰ বাসিন্দাসকলৰ বাবে গৃহ নিৰ্মাণ চমুকৈ ISSR। ইয়াতে দিছে ঘৰৰ মুৰব্বীৰ দৰকাৰী নথিপত্ৰ, ফটো, পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ। তাৰপিছত ইয়াতে দিছে আঁচনি, নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান, দৰকাৰী নথিপত্ৰ কি লাগিব এটা লিখা আছে, ঘৰৰ মুৰব্বীৰ ফটো। 2 নম্বৰতে দিছে পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ। 3 নম্বৰতে দিছে ঘৰৰ মুৰব্বীৰ বেংক পাছবুক। 4 নম্বৰতে দিছে মাটিৰ জমাবন্দী, মাটি থকা প্ৰমাণপত্ৰ, মাটিৰ পট্টা, পাৰ্টিশ্যন ডিড, গিফ্ট গিট, চেল ডিড। ইয়াতে গোটেইখিনি দিয়া হৈছে। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব মই সেইটো জনাই দিছোঁ। তলতে আপোনালোকে দেখিব পাৰিছে এটা লিখিছে আবেদন প্ৰপত্ৰ কেনেকৈ বিচাৰি পাব। আবেদন প্ৰপত্ৰসমূহ পৌৰ নিগমৰ কাৰ্যালয়ত উপলব্ধ।
PMAY ৱেবছাইটত www.pmay.assam.in উপলব্ধ। এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। PMAYৰ মোবাইল এপ PMAYU আছামত উপলব্ধ হ'ব। চৰকাৰী ঘোষণা, এই আঁচনিৰ সকলো প্ৰপত্ৰ সম্পূৰ্ণ বিনামূলীয়া। কোনো অনুষ্ঠান, প্ৰতিষ্ঠান বা ব্যক্তি বিশেষ এই আঁচনিৰ অধীনত হিতাধিকাৰীৰ পৰা টকা দাবী কৰিব নোৱাৰিব। চাহিদা জৰীপ আৰু প্ৰপত্ৰ জমা দিয়া আদি সকলো সম্পূৰ্ণ বিনামূলীয়া। সবিশেষ জানিবলৈ যোগাযোগ কৰক প্ৰকল্প সঞ্চালকালয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা, সকলোৰে বাবে আৱাস গৃহ চহৰাঞ্চল। গুৱাহাটী পৌৰ নিগম কাৰ্যালয়ত পাণবজাৰ গুৱাহাটী 1। আৰু আজিৰ পাছৰটো খবৰ হৈছে সাৱধান, 28 দিনলৈকে কৰোনা ভাইৰাছ সক্ৰিয় হৈ থাকে আপুনি ব্যৱহাৰ কৰা এইবোৰ সামগ্ৰীত। গতিকে সাৱধান হওক। বিশ্বৰ মানৱ জাতিৰ বাবে সম্পূৰ্ণ নতুন ভাইৰাছ কৰোনা ভাইৰাছক লৈ নিত্য নতুন তথ্য পোহৰলৈ আহি আছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বিভিন্ন সামগ্ৰীত পূৰ্বে ভবাতকৈও বহুত বেছি দিন কৰোনা ভাইৰাছ সক্ৰিয় অৱস্থাত থাকে। পূৰ্বে বহুতে এই বুলি কৈ আহিছিল যে যিকোনো সামগ্ৰীত কৰোনা ভাইৰাছ খুব বেছি 2 বা 3 দিন সক্ৰিয় হৈ থাকে। কিন্তু পূৰ্বৰ সকলো ধাৰণাক নস্যাৎ কৰি অষ্ট্ৰেলিয়াৰ শীৰ্ষ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান এডল বিজ্ঞানীয়ে কৈছে যে কৰোনা ভাইৰাছ আমি নিতৌ ব্যৱহাৰ কৰি থকা কাগজৰ নোট, মোবাইল ফোন, ষ্টেইনলেছ ষ্টীলৰ সামগ্ৰী আদিও কমেও 28 দিন সক্ৰিয় হৈ থাকে। অৰ্থাৎ 28 দিনলৈ এনেবোৰ সামগ্ৰীত লাগি থকা কৰোনা ভাইৰাছে যিকোনো এজন লোককে মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত কৰিব পাৰে। অষ্ট্ৰেলিয়াৰ নেশ্যনেল ছায়েন্স এজেন্সিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কৰোনা ভাইৰাছ কেৱল এই ভাইৰাছত আক্ৰান্ত ৰোগীয়ে কাহিলে অথবা হাঁচিয়ালে বিয়পি নপৰে। আমি ব্যৱহাৰ কৰি থকা আন বহু সামগ্ৰীৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলেও অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দলটোৰ সুৰতে সুৰ মিলাই কৈছে যে দৈনন্দিন ব্যৱহৃত প্লাষ্টিক, গ্লাছ আদি সামগ্ৰীৰ দ্বাৰাও কৰোনা ভাইৰাছ বিয়পি পৰিব পাৰে। পূৰ্বে প্লাষ্টিক, গ্লাছ আদিত কৰোনা ভাইৰাছ 6 দিনলৈ সক্ৰিয় হৈ থাকে বুলি কোৱা হৈছিল যদিও নতুন গৱেষণাই সেই সময়সীমা 28 দিন বুলি কৈছে। ইপিনে কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ কমন কোল্ড চেণ্টাৰৰ প্ৰাক্তন সঞ্চালক প্ৰফেচৰ ৰন ইছেলছে অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দাবী নস্যাৎ কৰি কৈছে যে স্বাভাৱিক পৰিৱেশত কৰোনা ভাইৰাছ 28 দিনতো বাদেই এদিনো সক্ৰিয় হৈ নাথাকে। যিকোনো বস্তুত কৰোনা ভাইৰাছ মাত্ৰ কেইঘণ্টামানহে সক্ৰিয় হৈ থাকে। যোৱা সপ্তাহতো কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপিকা মনিকা গান্ধীয়ে কৈছিল যে কৰোনা ভাইৰাছ কোনো সামগ্ৰীৰ জৰিয়তে সংক্ৰমিত নহয়। বিজ্ঞানীসকলৰ এনে স্ববিৰোধী মতে এতিয়া বিপাঙত পেলাইছে সাধাৰণ জনতাক। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে আজিৰে পৰা ঘোষণা কৰা 3-দিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ। বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, BJSM আৰু আন কেইবাটাও জনজাতীয় সংগঠনে আজিৰে পৰা আহ্বান দিয়ে 3-দিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ কৰা হৈছে। অক্টোবৰৰ 12, 13 আৰু 14 তাৰিখে 3 দিনৰ বাবে আহ্বান জনোৱা এই বন্ধ কাৰ্যসূচী কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে হোৱা আলোচনাৰ পাছত প্ৰত্যাহাৰ কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলাখনলৈ প্ৰস্তাৱিত ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, BJSM আৰু আন 12টা জনজাতীয় সংগঠনে আজিৰে পৰা 3-দিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান দিছিল। বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ BJSMৰ দায়িত্ববাহী সভাপতি দাউৰাও দেশৰেপ নাৰ্জাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী আৰু আন বিজেপি নেতাৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰতিবাদত আহ্বান দিয়া 3-দিনীয়া কোকৰাঝাৰ বন্ধ উঠাই লোৱা হৈছে। বিজ্ঞপ্তিত লগতে কোৱা হয় যে তেওঁলোকে যিবোৰ বিষয় তুলি ধৰি বন্ধৰ আহ্বান দিছিল সেইবোৰ সম্যকভাৱে বিবেচনা কৰিব বুলি আশা কৰিছে। পূৰ্বে BJSMৰ সভাপতি জনকলাল বহুমতাৰীয়ে অভিযোগ কৰিছিল যে বৰ্তমান ৰাজ্য চৰকাৰে BTR আৰ্হিত স্বাক্ষৰিত তথাকথিত নতুন বড়ো চুক্তিৰ ৰূপায়ণৰ দ্বাৰা BTAD আৰু BTC ভংগ কৰাৰ এক ধ্বংসকাৰী তথা দুৰ্ভাগ্যজনক প্ৰচেষ্টা চলাইছে। চুক্তিখনত এক অসাৰ্থক বুলি অভিহিত কৰি তেওঁ অভিযোগ কৰিছিল যে ইয়াৰ দ্বাৰা খিলঞ্জীয়া বড়ো জনজাতিৰ লোকসকলৰ এখন সুকীয়া ৰাজ্যৰ 50 বছৰীয়া পুৰণি যুক্তিসংগত দাবীক মষিমূৰ কৰাৰ বাবে এটা নতুন ৰাজনৈতিক অভিসন্ধি কৰা হৈছে। এক বিবৃতিত তেওঁ কৈছে যে জনজাতীয় সংগঠনসমূহে ৰাজ্য চৰকাৰৰ এনে নিৰ্ণায়ক ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰবল বিৰোধিতা কৰিছে। বহুমতাৰীয়ে লগতে কৈছিল যে যোৱা 7 অক্টোবৰত অসম চৰকাৰৰ কেবিনেটে সংবিধানৰ 345 অনুচ্ছেদৰ অধীনত ৰাজ্য ভাষাৰ মৰ্যাদা প্ৰদানৰ পৰিৱৰ্তে বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে গ্ৰহণ কৰি জাননী জাৰি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে জনজাতীয় সংগঠনসমূহে। তেওঁলোকে অসম চৰকাৰৰ এক অনিৰ্দিষ্টকাললৈ BTCৰ নিৰ্বাচন পিছুৱাৰ কৌশল তথা BTADত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰাৰ প্ৰৱণতাৰো তীব্ৰ বিৰোধিতা কৰা বুলি জানিব দিছিল।
আৰু আজিৰ শেহতীয়া খবৰটো হৈছে সলনি হ'ব ড্ৰাইভিং লাইচেন্সৰ নিয়ম এতিয়াই জানি লওক আপুনিও ইণ্টাৰনেশ্যনেল DL পাৰ্মিটৰ বাবে বৰ্তমান নিয়ম অনুযায়ী মেডিকেল চাৰ্টিফিকেট আৰু বৈধ ভিছাৰ বিৱৰণ দিব লাগিব এতিয়াৰে পৰা বিদেশত থকাৰ সময়তো নিজৰ ড্ৰাইভিং লাইচেন্স ৰিনিউ কৰিব পাৰিব কৰোনা কালত বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ইয়াৰ ফলত ইণ্টাৰনেশ্যনেল ড্ৰাইভিং লাইচেন্স পাৰ্মিটৰ ভেলিডিটি শেষ হ'বলৈ লোৱা লোকসকলৰ লাভান্বিত হ'ব কেন্দ্ৰই মটৰ ভেহিকেল আইন 1989 সংশোধন কৰিব বিচাৰিলে ইতিমধ্যে এই সন্দৰ্ভত ড্ৰাফ্ট নটিফিকেশ্যন জাৰি কৰা হৈছে ড্ৰাফ্ট নটিফিকেশ্যন অনুসৰি যিসকল ভাৰতৰ নাগৰিকৰ ইণ্টাৰনেশ্যনেল ড্ৰাইভিং লাইচেন্স পাৰ্মিটৰ ভেলিডিটি শেষ হ'বৰ হৈছে তেওঁলোকে ভাৰতীয় দূতাবাসৰ পৰ্টেলত অনলাইন আবেদন কৰিব পাৰিব এই আবেদন বাহন প্লেটফৰ্মত জমা দিয়া হ'ব ইয়াৰ পৰা RTO ওচৰলৈ প্ৰেৰণ কৰা হ'ব ইণ্টাৰনেশ্যনেল DL পাৰ্মিটৰ বাবে বৰ্তমান নিয়ম অনুযায়ী মেডিকেল চাৰ্টিফিকেট আৰু বৈধ ভিছাৰ বিৱৰণ দিব লাগিব যিসকলৰ ওচৰত বৈধ ড্ৰাইভিং লাইচেন্স আছে তেওঁলোকে মেডিকেল চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম